8 পে কমিশন আমাৰ স্যালাৰি কিমান পৰিমাণে বাঢ়িব বা আমাৰ ফিটমেন্ট ফেক্টৰ কি হ'ব। নমস্কাৰ। 8 পে কমিশনৰ কাৰণে আমি সকলোৱে উৎসাহিত হৈ আছো, নহয়নে বাৰু? এইটো ভিডিঅ'ত পে কমিশনৰ বিষয়ে আমি ভালকে বুজাৰ চেষ্টা কৰোঁ। 1946 চনৰ জানুৱাৰী মাহত গঠন হৈছিল এখন পে কমিশন। ন্যূনতম দৰমহা 55 টকা প্ৰতি মাহত আৰু সৰ্বোচ্চ 2000 টকা প্ৰতিটো মাহত জীৱিকা মজুৰিৰ ধাৰণাৰ প্ৰতিষ্ঠা কৰা হৈছিল। সেকেন্ড পে কমিশনৰ ক্ষেত্ৰত মিনিমাম স্যালাৰি যেটো হ'ব 80 টকাৰ পৰা 80 रुपीसৰ পৰা ম্যাক্সিমাম 3000 টকালৈকে। থাৰ্ড পে কমিশনৰ নিড বেস মিনিমাম ওয়েজৰ বিষয়ে ফাৰ্স্ট টাইম কথা হৈছিল আৰু ওয়েজ আছিল ৰিকমেন্ডেড কৰা হৈছিল 185 रुपीस পাৰ মান্থ, কিন্তু ইয়াৰ পিছত এখন এডজাস্টেড হৈ 196 रुपीस পাৰ মান্থ কৰা হৈছিল গভৰ্ণমেন্টৰ দ্বাৰা। ফোর্থ যিখন সেন্ট্ৰেল পে কমিশন এখন এস্টাবলিশ কৰা হৈছিল 1983 সেপ্টেম্বৰ মাহত। 1.86 ফিটমেন্ট ফেক্টৰ ধৰা হৈছিল। ফিফথ পে কমিশনৰ যিখন সেটআপ এখন হৈ গৈছিল 1994 চনত, কিন্তু এখন ৰিপৰ্টখন সাবমিট হতে এখন হৈ গৈছিল 1997 জানুৱাৰী মাহত। ফিফথ পে কমিশনত আয়োগে যিটো পৰম্পৰাগত ফিটমেন্ট ফেক্টৰ এইটো ব্যৱহাৰ কৰা নাছিল, কিন্তু যদিও ইয়াৰ লগত এটা কাউন্টিং মানে গণনা জড়িত হৈ আছিল, মানে কি য'ত এজন কৰ্মচাৰীৰ বৰ্তমান যিটো বেসিক পে আছিল তাৰ 40% তেওঁলোকৰ বৰ্তমান দৰমহাৰ সৈতে যোগ কৰি সংশোধিত স্কেলত তেওঁলোকৰ দৰমহা নিৰ্ধাৰণ কৰা হৈছিল। ফিফথ পে কমিশনত মিনিমাম বেসিক পে যোনটো 2750 টকা আছিল সেইটো আকৌ 6 পে কমিশনত এখন 1.86 ফিটমেন্ট ফেক্টৰত বাঢ়ি মিনিমাম বেসিক পে 6 পে কমিশনত 7000 হৈ গৈছিল। 7 পে কমিশনত ফিটমেন্ট ফেক্টৰ 2.56 আছিল আৰু ইয়াৰ ফলত যি এন্ট্ৰি লেভেল স্যালাৰি সেইটো বাঢ়ি হৈ গৈছিল 18000 পাৰ মান্থ। চৰকাৰে সাধাৰণতে প্ৰতি দশকৰ মূৰে এটা দৰমহা আয়োগ গঠন কৰে। আপোনালোকে চাগে TOR টাৰ্মছ অফ ৰেফাৰেন্স এই কথাটো আপোনালোকে শুনিব পাইছে নিউজত, মিডিয়াত বা ফেচবুকত বা ইউটিউবত যিকোনো ঠাইতে। কেন্দ্ৰীয় চৰকাৰে পে কমিশনৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স দিয়ে আৰু এইটো ধৰক বিভিন্ন অংশীদাৰৰ পৰা ইনপুট লাভ কৰাৰ পিছতহে টাৰ্মছ অফ ৰেফাৰেন্সখন দিয়ে। এষ্টিমেটেড হিচাপে এৰাউণ্ড 49 লাখ চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আৰু 65 লাখ পেনশনাৰ্ছে 8 পে কমিশনৰ কাৰণে তেওঁলোকে ৱেইট কৰি আছে। এতিয়া যদি আমি আলোচনা কৰোঁ TOR টাৰ্মছ অফ ৰেফাৰেন্সৰ বিষয়ে, 2025 চনৰ জানুৱাৰী মাহত চৰকাৰে অষ্টম যিটো চেন্ট্ৰেল পে কমিশন আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল, যদিও এই প্ৰক্ৰিয়াটো পলম হৈছে কাৰণ গুৰুত্বপূৰ্ণ টাৰ্মছ অফ ৰেফাৰেন্স যিটোৱে আয়োগৰ কাৰ্যভাৰৰ ৰূপৰেখা দাঙি ধৰে চূড়ান্ত কৰা হোৱা নাই এতিয়ালৈকে। এতিয়া টাৰ্মছ অফ ৰেফাৰেন্স যেতিয়া চৰকাৰে ঘোষণা কৰিব অফিচিয়েলি, তেতিয়া অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া হ'ব আৰু ইয়াৰ পিছত অনুমোদন হোৱাৰ পিছতহে আয়োগে নিজৰ কাম আৰম্ভ কৰিব পাৰিব। আমি যদি ফিটমেন্ট ফেক্টৰৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া ফিটমেন্ট ফেক্টৰটো এপ্লাই কৰা হয় কাৰেণ্ট বেসিক পে যিটো আছে সেইটো কনভাৰ্ট কৰি নতুন এখন বেসিক পে আণ্ডাৰলে লৈ এখন নিউ পে ষ্ট্ৰাকচাৰ বনোৱা। সেইটোৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আমি ফিটমেন্ট ফেক্টৰ কেলকুলেশ্যনৰ যিটো মেথমেটিকেল কেলকুলেশ্যন আছে সেইটো আমি আলোচনা কৰিম। টৰ্চে বুলি যে কওঁ, এইটো সাধাৰণতে কি ডিফাইন কৰে স্পেচিফিক ইছ্যু যিটো পে কমিশনে নিড টু এড্ৰেছ, লাইক ধৰক ৰিভাইজিং পে ষ্ট্ৰাকচাৰ, এলাউন্সখিনি আৰু ৰিটায়াৰমেণ্ট বেনিফিট চেন্ট্ৰেল গভৰ্ণমেণ্টে কি পাব সেইটোৰ বিষয়ে ভালকে কামৰ পৰিসৰখিনি অন্তৰ্ভুক্ত কৰিলে টৰে। এতিয়ালৈকে আমি পে কমিশন বস্তুটো কি, TOR টাৰ্মছ অফ ৰেফাৰেন্স বস্তুটো কি, ফিটমেন্ট ফেক্টৰ বস্তুটো কি, এইটো আমি জানিব চেষ্টা কৰিলোঁ। যেতিয়ালৈকে চৰকাৰে টাৰ্মছ অফ ৰেফাৰেন্স TOR অফিচিয়েলি এনাউন্স নকৰিব তেতিয়ালৈকে আমি ফিটমেন্ট ফেক্টৰ কনফাৰ্ম নাপাম। যেতিয়ালৈকে ফিটমেন্ট ফেক্টৰ আমি কনফাৰ্ম নাপাম তেতিয়ালৈকে আমি ক'ব নোৱাৰিম যে কিমান পৰিমাণে আমাৰ স্যালাৰি বাঢ়িব, কিন্তু মিডিয়া ৰিপৰ্টছ স্পেকুলেশ্যন মতে 30% ইনক্ৰিজ হ'ব পাৰি বুলি আমি এটা আশা কৰিব পাৰোঁ।